টংলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আবৃত্তি মহাৰণ জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ বাছনি প্ৰতিযোগিতা। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আবৃত্তি মহাৰণ জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ বাছনি প্ৰতিযোগিতা আজি নৰ্থ দৰং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাখনিত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি ডক্টৰ হিতেশ গোস্বামী আৰু প্ৰধান সম্পাদক গুণীন ফুকন ডাঙৰীয়াই বিশেষভাৱে উপস্থিত থকা অনুষ্ঠানখনত জিলা নেতৃত্ব শাখা সভাপতি সম্পাদক স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক প্ৰতিযোগীৰ লগতে শতাধিক অভিভাৱক উপস্থিত থাকে। সংস্কৃতি পৰিষদৰ উদ্যোগত আয়োজিত আৰু ভূপেন হাজৰিকালৈকে উৎসৰ্গা কৰি যি আমি আবৃত্তিৰ মহাৰণ পাতিছোঁ, এই আবৃত্তিৰ মহাৰণ অসমত প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এতিয়ালৈকে প্ৰায় 17,000 আবৃত্তিকাৰে আবৃত্তি কৰি মহাৰণলৈ প্ৰস্তুত কৰিছে নিজকে। আৰু এয়া দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতা। ইয়াৰ আগতে শাখা পৰ্যায়ৰ প্ৰতিযোগিতা হৈ গৈছে আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতা জিলাত হৈছে। জিলাৰ পৰা আমাৰ ৰাজ্যিক পৰ্যায়লৈকে যাব শ্ৰেষ্ঠ প্ৰতিযোগীসকল আৰু ৰাজ্যিক পৰ্যায়ত অহা 12 তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত সমান্তৰালভাৱে 5টা হলত প্ৰায় 672 গৰাকী প্ৰতিযোগী অসমৰ 32খন জিলাৰ পৰা আহিব আৰু তেওঁলোকৰ মাজত আমি 35 গৰাকী প্ৰতিযোগীক আমি বিভিন্ন শিতানত পুৰস্কাৰেৰে পুৰস্কৃত কৰিম আৰু এই পুৰস্কাৰ আমাৰ অৰ্থ পুৰস্কাৰ থাকিব আৰু লগতে সেইদিনা অসমৰ যিমানবোৰ আবৃত্তিৰ লগত জড়িত বিশেষ ব্যক্তি আছে এই সকলোবোৰ ব্যক্তি আহি সেইদিনা উপস্থিত হ'ব। সমগ্ৰ গুৱাহাটীখন আবৃত্তিৰে উদুলি মুদুলি হ'ব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এই যি আবৃত্তিৰ মহাৰণ, ইয়াৰ উদ্দেশ্য হৈছে যে অসমৰ কাব্য সাহিত্যত সোমাই থকা জ্ঞানৰ যি বিশাল ভাণ্ডাৰ, সেই জ্ঞানৰ বিশাল ভাণ্ডাৰ আমি নতুন সমাজখনৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ আবৃত্তিৰ কণ্ঠকলাৰ জৰিয়তে। লগতে এই কণ্ঠকলাক আমি পৰিবেশ্য কলা হিচাপে বৃত্তিমুখীতাৰে আগুৱাই নি সমগ্ৰ বিশ্বলৈ যাতে অসমৰ যি সুৱদিসুৰীয়া ভাষা, অসমীয়া ভাষা, যাক আমি ধ্ৰুপদী মাতৃভাষা বুলি কওঁ, এই মাতৃভাষাৰ সোৱাদ যাতে সমগ্ৰ বিশ্বই পায় তাৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু বিগত 3 বছৰ নিৰন্তৰ ইয়াতে এই কাৰ্যসূচীৰ লগত আমি কাম কৰি আহিছোঁ। আশা কৰিছোঁ আমাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত আজিৰ প্ৰতিযোগিতাত অসংখ্য শ্ৰেষ্ঠ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ মাজৰ পৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলে জিলাৰ পৰা আমাৰ ৰাজ্যিক পৰ্যায়লৈ গৈ উদ্গনি পাব, উদ্যোগ পাব আৰু তেওঁলোকে খুব উৎসাহিত হ'ব আৰু এখন সঁচা অৰ্থত আবৃত্তিৰ মহাৰণত যোগদান কৰি টংলালৈকে আৰু ওদালগুৰি জিলালৈকে গৌৰৱ কঢ়িয়াব। আজি আমাক যদি আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী বুলি সোধে, এইটো আমি ক'ম যে আমাৰ কাৰণে খুব এটা গৌৰৱপূৰ্ণ কাৰ্যসূচী। কাৰণ অতীতৰ পৰা আজি যি আবৃত্তিক লৈ যি চলি আছিলে, সেই আবৃত্তি হৈছিলে কোনোবা এখন ঠাইত অসম ভিত্তিত পাতিছিলে বা কোনোবা জিলা ভিত্তিত পাতিছিলে, কিন্তু সেই এদিনীয়াকৈ সিহঁতে প্ৰতিযোগিতাখন পাতে আৰু সেই প্ৰতিযোগিতাখনত তেখেতলোকে বাছনি কৰে সেইসকলক যিসকলে সেইদিনাখনত প্ৰতিযোগী হৈ অংশগ্ৰহণ কৰি তেখেতলোকে নিৰ্বাচিত হয়। কিন্তু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জৰিয়তে আমি যি উদ্যোগ লৈছোঁ, এই উদ্যোগ আমি প্ৰথম অৱস্থাত শাখাসমূহত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু আমি 7টা কেটেগৰীত আমি নিৰ্বাচিত কৰিবলৈ দিছিলোঁ। প্ৰথম আপুনি কিশলয় শাখা, তাৰ প্ৰথম গজালি শাখা, গজালিৰ পৰা কিশলয়, জোনাকী, ৰামধেনু, তাৰপিছত আমি এটা শাখা মুকলি ৰাখিছোঁ আৰু এটা প্ৰবীণ শাখা ৰাখিছোঁ আৰু এটা আমাৰ নিজৰ এটা প্ৰশিক্ষক আমি বাছনি কৰিছিলোঁ আৰু এটা প্ৰশিক্ষকৰ শাখা। গতিকে আমি যি এই 7টা শাখা, এই 7টা শাখাত গোটেই অসমতেই প্ৰতিযোগিতা আৰম্ভ হৈছিল যোৱা মে' মাহৰ পৰা। মে' জুন সম্পূৰ্ণ 2টা মাহ আজি শেষ হ'বলৈ হ'ল। এই 2টা মাহত আমাৰ যি আবৃত্তি প্ৰতিযোগিতা অসমৰ প্ৰতিটো প্ৰান্ততে আপুনি যদি চাই তিনিচুকীয়াৰ পৰা একেবাৰে ধুবুৰীলৈকে আৰু যদি ইফালে কাছাৰৰ পৰা আপুনি ধেমাজিলৈকে চাই এখনো জিলা বাকী নাই। আমাৰ সকলোতে এই প্ৰতিযোগিতা শাখাসমূহত ইতিমধ্যে শেষ হ'ল। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।